তো কাম না জাতিসা দিছে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত যোৰহাটত ধৰ্ণা কাৰ্যসূচী চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা স্বায়ত্ত শাসন আৰু চুতীয়া ৰাজশাসনৰ কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ দাবীত আজি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে উল্লেখ্য যে 2026 চনৰ নিৰ্বাচনৰ আগত চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ দাবী জনায় অন্যথা বিজেপি চৰকাৰখনক উফৰাই দিব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰে এই প্ৰতিবাদী কাৰ্যসূচীত চুতীয়া জাতিৰ অন্যান্য সংগঠনসমূহেও সহযোগ কৰা পৰিলক্ষিত হয় জিন্দাবাদ 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 জাতি জিন্দাবাদ 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 জাতি জাগিছে জাতি জাগিছে সরকার হুঁশিয়ার বিজেপি হাই হাই নরেন্দ্র মোদী হাই হাই নরেন্দ্র মোদী হুঁশিয়ার ছাত্ৰ সন্থাই সমগ্ৰ অসমতে সমগ্ৰ জিলা সদৰত আজি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান স্বায়ত্ত শাসন প্ৰদান আৰু চুতীয়া ৰাজশাসন কালৰ যিবিলাক আমাৰ প্ৰাচীন কীৰ্তিচিহ্ন আছিলে সেই কীৰ্তিচিহ্নবিলাক সংৰক্ষণ আৰু সংবৰ্ধনৰ আজি দাবীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই প্ৰতি জিলা সদৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমি দেখিবলৈ পাইছোঁ যে 2014 চনত জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰে যে চুতীয়া জনগোষ্ঠীক চূড়ান্ত প্ৰতাৰণা কৰিছে যে কেইবা দশক জৰি চুতীয়া জনগোষ্ঠীৰ ৰাইজে জনজাতিকৰণৰ আন্দোলনখন কৰি আহিছে আৰু আমি দেখিবলৈ পাইছোঁ কংগ্ৰেছ চৰকাৰে যিধৰণে প্ৰতাৰণা কৰিলে বিজেপি চৰকাৰে কিন্তু একেধৰণে এই চুতীয়া জনগোষ্ঠীটোক চূড়ান্ত প্ৰতাৰণা কৰি আহিছে আমি বাৰে বাৰে আমি দাবী জনাই আহিছোঁ চৰকাৰৰ লগত আমি বাৰে বাৰে আলোচনা কৰিছোঁ অসম চৰকাৰৰ লগত আমি কেইবালানিও আলোচনাত বহিছোঁ কিন্তু দেখিবলৈ পাইছোঁ যে আলোচনা কৰাৰ নামত কেৱল মাত্ৰ আলোচনাতেই এই বিষয়টো ক্ষান্ত হৈ থাকে যে আমি আজি আলোচনাৰ কথা নাহে আমাক আজি ফলাফল লাগে যে 26 বিধানসভা নিৰ্বাচনৰ আগত যে চুতীয়া জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক আমাক চুতীয়া জনগোষ্ঠীৰ ৰাইজক যে যি অস্তিত্ব সংকটত আজি আমি ভুগিছোঁ যে চুতীয়া জনগোষ্ঠীৰ ৰাইজক ৰাজনৈতিক যি আমাৰ ক্ষমতা ৰাজনৈতিক যি আমাৰ আশা আকাংক্ষা আছে সকলোখিনি আমাক প্ৰদান কৰক কাৰণ চুতীয়া জনগোষ্ঠী অসমৰ আদিম ভূমিপুত্ৰ এই কথাটো আমি বাৰে বাৰে কৈ অহা হৈছে যে চুতীয়া জনগোষ্ঠীৰ ৰাইজে আজি আপোনালোকে দেখিবলৈ পাইছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ লগত স্বতঃস্ফূৰ্তভাৱে ৰাইজ আজি ওলাই আহিছে আমি পুনৰবাৰ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক স্বায়ত্ত শাসন প্ৰদান কৰক আৰু আমাৰ যিবিলাক কীৰ্তিচিহ্ন আছে এই কীৰ্তিচিহ্নবিলাকক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক অন্যথা 26 নিৰ্বাচনৰ আগত কিন্তু আপোনালোকৰ চৰকাৰ কিন্তু এনেকে ধৰণে যদি আপোনালোকে ৰাইজক যদি প্ৰতাৰণা কৰি থাকে আপোনালোকৰ চৰকাৰ কিন্তু নাথাকিব আমি অসম আৰু অসমীয়া সুৰক্ষিত স্বাৰ্থত জনজাতিকৰণ হ'ব লাগে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ছয় জনগোষ্ঠী জনজাতিকৰণ হোৱাটো আমাৰ আজি দাবী চুতীয়া ছাত্ৰ সন্থাই সমগ্ৰ অসমতে এই প্ৰতিবাদী কাৰ্যসূচী লৈছে যুৱ সন্মিলনে প্ৰতিবাদী কাৰ্যসূচী লৈছে 23 তাৰিখে আমি দিল্লী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাণতো পেলাই থৈ আহিছোঁ যে ছয় জনগোষ্ঠী জনজাতিকৰণ হ'ব লাগে বিভিন্ন সময়ত 14 চনত বিজেপি চৰকাৰে শাসনলৈ আহিছিলে মূল ইছ্যু আছিলে ছয় জনগোষ্ঠী জনজাতিকৰণৰ লক্ষ্য কিন্তু এতিয়া দেখিছোঁ অসমত আৰু কেন্দ্ৰীয় চৰকাৰে ছয় জনগোষ্ঠী জনজাতিকৰণৰ নামত ভেকু ভাওনা কৰিছে নিৰ্বাচন আহিলে তেওঁলোকে যি ভেকু ভাওনা কৰে এই ভেকু ভাওনা 26 চনত কিন্তু সমগ্ৰ অসমৰ চুতীয়া জাতি সন্মিলন চুতীয়া ছাত্ৰ সন্থা চুতীয়া মহিলা সন্মিলনে ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী ল'ব আৰু আমি আজি এই মঞ্চৰ পৰাই ছাত্ৰ সন্থা মঞ্চৰ পৰাই আমি যি প্ৰতিবাদ কৰিছোঁ এই প্ৰতিবাদৰ যোগেদি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে যদিহে 26ৰ আগত জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ নকৰে তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি যিকোনো সিদ্ধান্ত ল'বলৈ আমি বাধ্য হ'ম এই বাধ্য হওঁতে যদি কিবা কাৰণে অপ্ৰীতিকৰ সৃষ্টি হয় তেতিয়াহ'লে চৰকাৰ জগৰীয়া হ'ব আৰু কোনো কাৰণে চুতীয়া জাতি সন্মিলন মহিলা সন্মিলন যুৱ সন্মিলন ছাত্ৰ সন্থা কিন্তু বহি নাথাকিব সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক
টাইম অফ আছাম।